নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰিঅপ্টিক্স এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম মেথছৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ টপিক নাম্বাৰ ছিষ্টেম। তো বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ ছিষ্টেম অৰ্থাৎ অসমীয়াত ক'বলৈ গ'লে সংখ্যা প্ৰণালী। গণিতৰ উৎপত্তিস্থল বুলি ক'বলৈ গ'লে এই নাম্বাৰ ছিষ্টেম অৰ্থাৎ সংখ্যা প্ৰণালীৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ। নাম্বাৰ ছিষ্টেমত থকা প্ৰতিটো শব্দই অংকৰ এক বিশাল ভাণ্ডাৰৰ গৰাকী। তো গতিকে আমি এই ভিডিঅ'টোত ইয়াৰ বিষয়ে সংক্ষিপ্ত পৰিমাণে জানিবলৈ চেষ্টা কৰিম। তো প্ৰথম আমি চাওঁ যে নাম্বাৰ ছিষ্টেমক কেইটা ভাগতনো ভাগ কৰা গৈছে। এতিয়া এইখিনিতে মই এটা কথা কওঁ যে দেখিবলৈ পৰা যায় যোনসকল ষ্টুডেণ্ট ক্লাছ 10ৰ পৰা 11লৈ পাছ কৰি গৈছে, যোনসকল ষ্টুডেণ্ট ক্লাছ 10ত অসমীয়া মিডিয়াম আছিলে আৰু ক্লাছ 12ত গৈ তেওঁলোক ইংলিছ মিডিয়াম হ'ল, তাতে কিছুমান ৱৰ্ড প্ৰব্লেম আমি দেখিবলৈ পাওঁ। যেনেকৈ যে এতিয়া মেথছত বিশেষকৈ ক'বলৈ গ'লে নাম্বাৰ ছিষ্টেমৰ যোনবিলাক সৰু সৰু শব্দ হয় সেইবিলাক তেওঁলোকে অসমীয়াত জানে কিন্তু ইংলিছত জানিবলৈ সেইটো অসুবিধা পায়। তো সেইকাৰণে মই এই পেজটো লৈ আহিলোঁ। যেতিয়া প্ৰথম মই যদি ক'বলৈ বিচাৰোঁ বাস্তৱ সংখ্যা আমি অসমীয়াত জানো কিন্তু ইয়াক ইংলিছত কি কয় সেইটো আমাৰ ক'বলৈ অসুবিধা হয় বা কুৱেশ্যনত যদি দিয়ে সেইটো আমাৰ উলমুল লাগে। তো গতিকে ৰিয়েল নাম্বাৰক বাস্তৱ সংখ্যা বুলি কোৱা হয়, ইমাজিনেৰী নাম্বাৰক কাল্পনিক সংখ্যা বুলি কোৱা হয়, ৰেচনেল নাম্বাৰক পৰিমেয় সংখ্যা বুলি কোৱা হয়, ইৰেচনেল নাম্বাৰক অপৰিমেয় বুলি কোৱা হয়, হোল নাম্বাৰক পূৰ্ণ সংখ্যা বুলি কোৱা হয়, ইণ্টিজাৰক অখণ্ড সংখ্যা বুলি কোৱা হয়, প্ৰাইম নাম্বাৰক মৌলিক সংখ্যা বুলি কোৱা হয়, কম্প'জিট নাম্বাৰক যৌগিক সংখ্যা বুলি কোৱা হয়, ইভেন নাম্বাৰক যুগ্ম সংখ্যা বুলি কোৱা হয়, অড নাম্বাৰক অযুগ্ম সংখ্যা বুলি কোৱা হয়। তো বলক এতিয়া আমি সম্পূৰ্ণ যিমানখিনি টাৰ্ম মই ক'লোঁ গোটেইখিনি বিষয় সংক্ষিপ্ত পৰিমাণে আমি আলোচনা কৰোঁ। প্ৰথমতেই আহিল বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা কাক বোলে? যিবোৰ সংখ্যাক সংখ্যা ৰেখাত প্ৰকাশ কৰিব পাৰি সেইবিলাকেই বাস্তৱ সংখ্যা। ইয়াত পৰিমেয় আৰু অপৰিমেয় দুয়োবিধ সংখ্যাই অন্তৰ্ভুক্ত। অৰ্থাৎ আমি জানো যে এডাল সংখ্যা ৰেখা 0, 1, 2, 3 আপ টু ইনফিনিটি, এফালে -1, -2, -3 আপ টু ইনফিনিটি। তো এইডাল হ'ল আমাৰ সংখ্যা ৰেখা। কি কৈছে ডেফিনেশ্যনে যে সংখ্যা ৰেখাত আমি যিমানবিলাক ভেলু পাওঁ, যিমানবিলাক সংখ্যা পাওঁ সেইবিলাকেই হৈছে বাস্তৱ সংখ্যা। তো ইয়াত সেইটোৱে কোৱা গৈছে যে সংখ্যা ৰেখাত উপলব্ধ থকা সকলোবোৰ সংখ্যাক সি পৰিমেয় হ'ব লাগিব আৰু অপৰিমেয় হ'ব লাগিব। অৰ্থাৎ ক'বলৈ গ'লে পৃথিৱীত যিমানবোৰ সংখ্যা থাকে সেই সংখ্যাৰ সমষ্টিয়ে হৈছে আমাৰ বাস্তৱ সংখ্যা। উদাহৰণ দিয়া হৈছে দেখিছাই যে 5, -2, 0.5, √2, পাই, এইসমূহ সংখ্যাবোৰক একেলগে আমি বাস্তৱ সংখ্যা বুলি কওঁ। অৰ্থাৎ যদিহে আমি ৰিয়েল নাম্বাৰ বুলি কওঁ তেতিয়া আমি বাস্তৱ সংখ্যাক বুজোঁ। নাম্বাৰ ছিষ্টেমক প্ৰথম ভাগটোৱে হৈছে যে বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যাতেই সকলোবোৰ সংখ্যা আমাৰ থাকে। সেইটো হ'ল আমাৰ বাস্তৱ সংখ্যাৰ ডেফিনেশ্যন। তাৰপিছত আহিল কাল্পনিক সংখ্যা। কাল্পনিক সংখ্যা কাক বোলে? যিবোৰ সংখ্যাৰ বৰ্গ ঋণাত্মক সেইবিলাক কাল্পনিক সংখ্যা বুলি কোৱা হয়। ইয়াক সাধাৰণতে আইৰে প্ৰকাশ কৰা হয়। এতিয়া এই কাল্পনিক সংখ্যা টপিকটো যিসকলৰ ক্লাছ 9-10ত এডভান্স মেথমেটিক্স আছে তেওঁলোকে এই বিষয়ে জানে, কিন্তু যোনসকলৰ নাই তেওঁলোকে চিন্তা কৰিব নালাগে। 11-12ত ইয়াক বহুত সংক্ষিপ্ত পৰিমাণে বহুত ডেফটত আছে কমপ্লেক্স নাম্বাৰ বুলি কোৱা চেপ্টাৰটোত। তো আমি থুলমূলকৈ ইয়াক বুজি থৈ দিওঁ যে কাল্পনিক সংখ্যাবিলাক কি হয়। যে কৈছে ডেফিনেশ্যনে যিবোৰ সংখ্যাৰ বৰ্গ ঋণাত্মক, ক'বলৈ গ'লে যদিহে আমি √-1টো লিখোঁ ইয়াক বৰ্গ ঋণাত্মক বুলি কৈছে। বৰ্গত থকা যোনটো ভেলু হ'ব সেইটো ঋণাত্মক হ'ব লাগিব, তেতিয়াই আমি তাক কাল্পনিক সংখ্যা বুলি ক'ম। এতিয়া এই কাল্পনিক সংখ্যা বুলি কিয় কোৱা হয়? ইয়াতো কিবা এটা ভেলু ওলাব লাগিছিল √-1ৰ, কিন্তু নোলায়। ইয়াক পচিবলে নহয় কিবা এটা ভেলু আমি যে উলিয়াব পাৰিম, কিন্তু আমি √1ৰ ভেলু ধুনীয়াকৈ জানো, √2 ভেলু দশমিকত ওলায় আমি জানো। তো তেনে ক্ষেত্ৰত
যোনবিলাক সংখ্যা আমি বৰ্গমূল নাপাওঁ, পইণ্টত হ'লেও নাপাওঁ মানে, ঋণাত্মক হ'ব লাগিব আৰু তাত ৰুট অভাৰ থাকিব লাগিব, সেইবিলাকেই হৈছে কাল্পনিক সংখ্যা। ইয়াক বুজিবলৈ অলপ অসুবিধা হয়, কাল্পনিক সংখ্যা যোনটো টপিক হয়। তো সেই বিষয়ে তোমালোকে 11-12ত ভালদৰে পাবা। মুঠতে এটাই বুজি লোৱা, বৰ্গৰ ভিতৰত যদি ঋণাত্মক সংখ্যা থাকে তেতিয়াই সেইটো কাল্পনিক সংখ্যা হ'ব, অৰ্থাৎ ইমাজিনেৰী নাম্বাৰ হ'ব। উদাহৰণ দিয়া আছে 3i। এতিয়া আমি যদি 3iটো লিখিব বিচাৰোঁ, i ইকুৱেলছটো আমি পাই আছোঁ ৰুট অভাৰ -1। তো 3iক যদি আমি লিখোঁ 3 ইনটু ৰুট অভাৰ -1, এইটো হ'ল এটা কাল্পনিক সংখ্যা। ইয়াত দিয়া হৈছে ৰুট অভাৰ -5, সিও এটা কাল্পনিক সংখ্যা কাৰণ ঋণাত্মক চিন আছে ভিতৰত। তাৰপিছত আহি গ'ল পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা বুলি ক'লে যে ডেফিনেশ্যনত কৈছে যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি সেইবিলাকেই হৈছে পৰিমেয় সংখ্যা। এতিয়া p/q আৰ্হি বুলি ক'লে তোমাৰ ভগ্নাংশ বুলি ক'ব পাৰা, কিন্তু চাব গ'লে ভগ্নাংশ নহয়। এতিয়া তেনেবোৰ সংখ্যা কেনেকুৱা ধৰণৰ হ'ব? আমি যদি চাওঁ 1ক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিম নে নোৱাৰিম? পাৰিম। কেনেদৰে? এটা কথা মনত ৰাখিবা সকলোৱে, যে প্ৰতিটো সংখ্যাৰ তলত 1 থাকিবই, সেইটো কম্পালচৰি হয়। মানে তুমি যদি ভাবা 2 তলত একো নাই আছে, 2 তলত সদায় 1 থাকিব। তো তেনেবোৰ যোনবিলাক সংখ্যা আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ সেইবিলাকেই হৈছে পৰিমেয় সংখ্যা। তো উদাহৰণ দিয়া হৈ আছে 4টোক আমি ধুনীয়াকৈ p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ। সি এটা ডিজিট হৈ আছে, এইটো যদি আমি p বুলি ধৰোঁ তলত 1 এটা কম্পালচৰি থাকিবই, তলত কি হ'ল q হৈ গ'ল। অৰ্থাৎ ইয়াক আমি p/q আৰ্হিত প্ৰকাশ কৰিলোঁ মানে ই পৰিমেয় সংখ্যা। বুজি পালা সকলোৱে? তাৰপিছত আহি গ'ল অপৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাৰ বিপৰীত হৈছে অপৰিমেয় সংখ্যা। এতিয়া পৰিমেয় সংখ্যা কি বুলি ক'লোঁ? যে p/q আৰ্হিত যোনবিলাক সংখ্যা আমি প্ৰকাশ কৰিব পাৰোঁ সেইবিলাকে হৈছে পৰিমেয় সংখ্যা। এতিয়া অপৰিমেয় সংখ্যা তাৰ উল্টা, যে p/q আৰ্হিত আমি প্ৰকাশ কৰিব যোনবিলাক সংখ্যাক নোৱাৰোঁ সেইবিলাক হৈছে অপৰিমেয় সংখ্যা। তেনেধৰণৰ এটা উদাহৰণ হ'ল 1.4141। এইটো মানে তোমাৰ ডেচিমেলৰ সংখ্যাবিলাক, কিছুমান সংখ্যা ইনফিনিটিলৈকে গৈ থাকিব, তাক যদি তুমি হৰণ কৰি গৈ থাকা তাক হিচাপ কৰিব নোৱাৰা সংখ্যাবিলাক পাই থাকিবা। তেনেবিলাক সংখ্যা তোমালোকে p/q আৰ্হিত কেতিয়াও প্ৰকাশ কৰিব নোৱাৰা। যদিহে এনেকৈ ভাবিছা এইটো কমপ্লিটলি ভুল। তো কৈছে যে যোনবিলাক সংখ্যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ সেইবিলাকেই হৈছে আমাৰ অপৰিমেয় সংখ্যা। বুজি পালা? তাৰপিছত আহিলে পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা ক'বলৈ গ'লে যে 0ৰ পৰা আৰম্ভ কৰি অসীমলৈ সংখ্যাৰ থোপটোক আমি পূৰ্ণ সংখ্যা বুলি কওঁ। ডেফিনেশ্যনত কি কৈছে চোৱা, যে 0ৰ পৰা আৰম্ভ কৰি সকলোবোৰ স্বাভাৱিক ধনাত্মক সংখ্যাকে পূৰ্ণ সংখ্যা বুলি কোৱা হয়। ইয়াত এই স্বাভাৱিক ধনাত্মক সংখ্যা এই দুইটা শব্দ ব্যৱহাৰ কৰিছে। চোৱা, এই দুইটা শব্দ স্বাভাৱিক ধনাত্মক সংখ্যা কোনবিলাক? আমি যদি সংখ্যা ৰেখাডাল চাওঁ, এইফালে আমাৰ নিগেটিভ পাৰ্টটো থাকে, মাইনাছ হয়, মাইনাছ ইনফিনিটিলৈকে যায়, এফালে আমাৰ পজিটিভলৈকে যায়, হয়নে? তো আমি চাব লাগিব ধনাত্মক পাৰ্টটো, অৰ্থাৎ সংখ্যা ৰেখাৰ যোনটো পজিটিভ পাৰ্ট হয় সেইটো চাব লাগিব। তো কৈছে যে 0ৰ পৰা আৰম্ভ কৰি আপ টু ধনাত্মক ইনফিনিটি। মই এটা কথা মনত ৰাখিবা যে মই দুটা লেংগুৱেজ ব্যৱহাৰ কৰিছোঁ, তোমালোকে বুজি পাবাই চাগে। মই ইংলিছ মিডিয়াম, আছামিজ মিডিয়াম দুইটাৰ কাৰণে বনাইছোঁ। আৰু বিশেষকৈ মই ক'লোঁ যে যোনবিলাক ষ্টুডেণ্ট ক্লাছ 10ৰ পৰা 11লৈ গৈছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ প্ৰয়োজনীয়। তেওঁলোকৰ ৱৰ্ড প্ৰব্লেম থাকে, সেইকাৰণে মই ধুনীয়াকৈ গোটেইখিনি বুজাবলৈ চেষ্টা কৰিছোঁ। তো ব'লা ভিডিঅ'ৰ মাজলৈ যাওঁ। এতিয়া ইয়াত কৈছে যে ক'লোৱে 0ৰ পৰা আৰম্ভ কৰি আপ টু অসীমলৈ, ধনাত্মক অসীমলৈ, কিন্তু সেইটো চাব লাগিব, ইনফিনিটিলৈকে যাব লাগিব। তো তেনেবোৰ সংখ্যাক আমি পূৰ্ণ সংখ্যা বুলি কওঁ। 0ৰে আৰম্ভ হ'ব, আপ টু ইনফিনিটিলৈকে যাব। বুজি পালা? ইয়াত উদাহৰণ দিয়াই হৈ আছে। তাৰপিছত আহি গ'ল অখণ্ড সংখ্যা। এতিয়া অখণ্ড সংখ্যা কাক বোলে? ডেফিনেশ্যনত কৈছে 0 সকলোবোৰ ধনাত্মক সংখ্যা, সকলোবোৰ ঋণাত্মক সংখ্যাৰ গোটক অখণ্ড সংখ্যা বুলি কোৱা হয়। এতিয়া ইয়াত কৈছে যে সকলোবোৰ
ধনাত্মক সংখ্যা ঋণাত্মক সংখ্যা আমি যদি সংখ্যা ৰেখাডাল আঁকিও সকলোবোৰ ধনাত্মক সংখ্যা এইবিলাক 0 1 1 2 3 4 5 আপ টু ইনফিনিটি আৰু ঋণাত্মক সংখ্যা বুলি ক'ব গ'লে -1 -2 -3 এইবিলাক সকলোবিলাক হৈছে সকলোবোৰ সংখ্যাৰ থূপক সংখ্যা ৰেখাত আমি যিমানবিলাক সংখ্যা আমি লিখিব পাৰোঁ আৰু ইয়াতে মই ক'ব বিচাৰোঁ যে মই প্ৰথম যেতিয়া আৰম্ভণি কৰিছিলোঁ ভিডিঅ'ত যেতিয়া মই বাস্তৱ সংখ্যা পঢ়াইছিলোঁ তেতিয়াতো মই সংখ্যা ৰেখাৰ কথা উল্লেখ কৰিছিলোঁ হয়নে মই তাত কৰিছিলোঁ কি সংখ্যা ৰেখাত প্ৰকাশ কৰিব পৰা সকলোবোৰ সংখ্যাক আমি বাস্তৱ সংখ্যা বুলি ক'ব কিন্তু ইয়াত কথাটো অলপমান বেলেগ ইয়াত কৈছে 0 সকলোবোৰ ধনাত্মক সকলোবোৰ ঋণাত্মক সংখ্যাক গোটক মানে ইয়াত ক'বলৈ গ'লে দশমিক সংখ্যাবিলাক নাহে এটা সিম্পল ডিজিট হ'ব লাগিব সিম্পল ডিজিটবিলাককে আমি অখণ্ড সংখ্যা বুলি ক'ম তো ডেফিনেশ্যনত বুজি পালা কি কৈছে বুজাই দিলোঁ সংখ্যা ৰেখা আঁকি পেলাই তোমালোকক 0 পৰা 0 সকলোবোৰ ধনাত্মক সংখ্যা সকলোবোৰ ঋণাত্মক সংখ্যাক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয় তো তাৰপিছত আহিল মৌলিক সংখ্যা যিবোৰ সংখ্যাৰ এক আৰু সেই সংখ্যাটোৰ বাহিৰে অন্য কোনো উৎপাদক নাথাকে সেইবোৰ মৌলিক সংখ্যা বুলি কোৱা হয় এতিয়া আকৌ এবাৰ মই পঢ়ি দিছোঁ যে কৈছে যিবোৰ সংখ্যাৰ এক সেই সংখ্যাটোৰ বাহিৰে আন কোনো উৎপাদক নাথাকে অৰ্থাৎ মই যদি কওঁ 2ৰ উৎপাদক কেইটা 2ৰ উৎপাদক সি এটা আৰু 1টো সকলোৰে উৎপাদক হয় গতিকে তেনেবোৰ সংখ্যাক আমি মৌলিক সংখ্যা বুলি কওঁ বুজি পালা যে যোনবিলাক সংখ্যাৰ উৎপাদক সি আৰু 1টোতো এনেও হয় সি আৰু 1 তো তেনেবোৰ সংখ্যাক মৌলিক সংখ্যা বুলি কোৱা হয় উদাহৰণ দিয়া হৈছে চোৱা 2 3 5 7 11 দিয়া হৈছে সংখ্যাবিলাক তোমালোকে চাব পাৰা ইহঁতৰ সি সংখ্যাটো নিজেই এটা উৎপাদক আৰু 1টো সকলোৰে উৎপাদক হয় তো তেনেবোৰ সংখ্যাক আমি মৌলিক সংখ্যা বুলি কওঁ বুজি পালা তাৰপিছত আহিল যৌগিক সংখ্যা মৌলিক সংখ্যাৰ উল্টাটোৱে হৈছে যৌগিক সংখ্যা মৌলিক সংখ্যাত কি ক'লোঁ যে সংখ্যাটো সি নিজেই উৎপাদক আৰু 1টো সকলোৰে উৎপাদক হয় তো যৌগিক সংখ্যা তাৰ উল্টাটো হয় যে সংখ্যাটো তাৰ উৎপাদক সেইটো আমি গম পালোঁ 1টো তাৰ উৎপাদক তাতকৈ বেছি উৎপাদক থাকিব লাগিব অৰ্থাৎ মৌলিক সংখ্যাক দুটা উৎপাদক আছে আৰু যৌগিক সংখ্যা দুটাতকৈ বেছি উৎপাদক থাকিব লাগিব বুজি পালা সেইবিলাক সংখ্যাকে আমি যৌগিক সংখ্যা বুলি কওঁ উদাহৰণ দিয়া হৈ আছে 4ৰ উৎপাদক কি হ'ব পাৰে 4 × 1 সি উৎপাদক হয়নে 2 × 2 কৰিলে আৰু এটা উৎপাদক পাই গ'লোঁ অৰ্থাৎ ই যৌগিক সংখ্যাত পৰিব বুজি পালা তো ডেফিনেশ্যনে কৈছেই যে একতকৈ ডাঙৰ যিবোৰ সংখ্যাৰ এক আৰু সেই সংখ্যাটোৰ বাহিৰেও অন্য উৎপাদক থাকে আকৌ এবাৰ মই বুজাই দিছোঁ যে 6টোক ধৰিলে 6টো সি নিজেই এটা উৎপাদক 1টো এটা উৎপাদক সেইটো আমি সকলোৱে জানো তাৰ বাহিৰেও ইয়াৰ উৎপাদক কেনেকুৱা ধৰণৰ 3 × যদি আমি 2 কৰোঁ 6 পালোঁ ইয়াত এতিয়া উৎপাদক চাব গ'লে 3টো এটা উৎপাদক 6ৰ হয় 2ৰো এটা উৎপাদক 6ৰ হয় তো গতিকে আমি ক'ব পাৰোঁ যে 6ৰ উৎপাদক কেইটা 1 2 3 4টা আমি উৎপাদক 6ৰ পালোঁ সেইটোৱে হৈছে যৌগিক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকিব বুজি পালা এতিয়া চাম যুগ্ম সংখ্যা কাক বোলে যে 2ৰে বিভাজ্য সংখ্যাবোৰক আমি যুগ্ম সংখ্যা বুলি কওঁ তেনেবোৰ সংখ্যা কেনেকুৱা ধৰণৰ হ'ব 2ৰে বিভাজ্য হ'ব লাগিব যিকোনো এটা সংখ্যা লওঁ যে 11 ল'লোঁ 11ক 2ৰে বিভাজ্য হয় নহয় গতিকে ই যুগ্ম সংখ্যা নহ'ব যদি আমি 4ক লওঁ 4ক ধুনীয়াকৈ 2ৰে বিভাজ্য হয় ধুনীয়াকৈ আমি কাটিলে কিমান পাম 2 পাম তো গতিকে 2ৰে বিভাজ্য সংখ্যাবিলাক আমি যুগ্ম সংখ্যা বুলি কওঁ তেনেকুৱা বহুত সংখ্যা আছে আমি বহুত সংখ্যা পাব পাৰোঁ এটা কথাই মনত ৰাখিবা যে 2ৰে বিভাজ্য হ'ব লাগিব সেইবিলাক সংখ্যা আমি যুগ্ম সংখ্যা বুলি কওঁ আৰু অযুগ্ম সংখ্যা যুগ্ম সংখ্যাৰ উল্টা হয় যে যিবোৰ সংখ্যাক 2ৰে বিভাজ্য নহয় সেইবোৰ সংখ্যাক আমি অযুগ্ম সংখ্যা বুলি কওঁ এতিয়া তোমালোকক বুজাইছিলোঁ যে 11/2
11/2 এইটো 2ৰে বিভাজ্য নহয় অৰ্থাৎ এই 11টো আমাৰ কি হ'ব অযুগ্ম সংখ্যা বুজি পালা তো লাষ্টবাৰ এবাৰ মই বুজাই দিছোঁ যুগ্ম অযুগ্মটো যে যুগ্ম সংখ্যা 2ৰে বিভাজ্য হ'ব লাগিব আৰু অযুগ্মটো 2ৰে বিভাজ্য হ'ব নালাগিব তো এইকেইটাই আছিল আমাৰ নাম্বাৰ ছিষ্টেমৰ বেছিক টাৰ্মকেইটা সকলোৱে ভিডিঅ'টো কেনেকৈ পালে জনাবা ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ আৰু যদি ইয়াৰ ওপৰতো কিবা ডাউট থাকে তোমালোকে প্লিজ কমেণ্ট কৰি জনাবা বুজাবলৈ চেষ্টা কৰিম আৰু সময় সাপেক্ষে তোমালোকক মই ইনষ্টাগ্ৰামত যোগাযোগো কৰিম মোৰ ইনষ্টাগ্ৰাম পেজ দিয়া হৈ থাকিব তাত তোমালোকে যোগাযোগ কৰিব পাৰে কিছুমান কুৱেশ্যনৰ বাবে তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ